11 বছৰ ধৰি মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত 100% উত্তীৰ্ণৰ ৰেকৰ্ড গঢ়ি অহা শিৱসাগৰৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান নিউলুক একাডেমীৰ পুনৰ ঈৰ্ষণীয় সফলতা। শিৱসাগৰৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান নিউলুক একাডেমীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাটো পুনৰ এবাৰ ঈৰ্ষণীয় সফলতা লাভ কৰি নিজৰ সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে। এবাৰ দ্বিতীয়বাৰৰ বাবে এই শিক্ষা অনুষ্ঠানৰ পৰা অৱতীৰ্ণ হোৱা 26গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 24গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে 12গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে। তদুপৰি কম্পিউটাৰ বিজ্ঞান শাখাৰ আটাইগৰাকীয়ে 90%তকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই অভূতপূৰ্ব সফলতাই বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাৰ মাজত আনন্দ আৰু গৌৰৱ অনুভূতি পৰিলক্ষিত হৈছে। বিজ্ঞান কলা আৰু বাণিজ্য এই তিনি শাখাত সন্তোষজনক ফলাফল লাভেৰে বিদ্যালয়খনৰ গুণগত শিক্ষাদানৰ মানদণ্ড পূৰ্ণৰূপে প্ৰতিফলিত হৈছে। বিশেষকৈ উল্লেখযোগ্য যে 2014 চনৰ পৰাই শিক্ষা অনুষ্ঠানখনে মেট্ৰিক পৰীক্ষাত 100% ছাত্ৰ-ছাত্ৰীক প্ৰথম বিভাগত উত্তীৰ্ণ কৰাৰ ঈৰ্ষণীয় ৰেকৰ্ড গঢ়াৰ ধাৰা অব্যাহত ৰাখিছে। বিশেষকৈ উল্লেখযোগ্য যে 2014 চনৰ পৰাই শিক্ষা অনুষ্ঠানখনে মেট্ৰিক পৰীক্ষাত 100% ছাত্ৰ-ছাত্ৰীক প্ৰথম বিভাগত উত্তীৰ্ণ কৰাৰ ঈৰ্ষণীয় ৰেকৰ্ডৰ গঢ়াৰ ধাৰা অব্যাহত ৰাখি আহিছে। এই অবিৰত সফলতাই নিউলুক একাডেমী অসমৰ শিক্ষা ক্ষেত্ৰত এক শক্তিশালী উপস্থিতি হিচাপে প্ৰতিষ্ঠা কৰিছে। এইবাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুন্দৰ ফলাফলত বিদ্যালয়খনৰ অধ্যক্ষ শ্ৰীমন্ত বৰঠাকুৰে গভীৰ সন্তোষ প্ৰকাশ কৰাৰ লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকাক আন্তৰিক অভিনন্দন জনাইছে। শিক্ষা অনুষ্ঠানখনৰ এই অব্যাহত ঈৰ্ষণীয় সফলতাত শিৱসাগৰৰ ৰাইজেও গৌৰৱ আৰু সন্তোষ প্ৰকাশ কৰি আগন্তুক দিনতো এনেধৰণৰ গৌৰৱজনক ফলাফলৰ বাবে শুভকামনা জনাইছে। 25 বৰ্ষৰ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ ফলাফলত আমাৰ বিদ্যালয় নিউলুক একাডেমীয়ে যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এইবাৰ দ্বিতীয়বাৰৰ বাবে আমাৰ বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে মুঠ 26জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 24জনে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু 12জন ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ পাবলৈ সক্ষম হৈছে। আমি যথেষ্ট আনন্দিত হৈছো। স্কুলৰ ফলাফল ক্ৰমাগতভাৱে ভাল হৈ আহিছে। আমাৰ এইবাৰৰ উচ্চ মাধ্যমিক অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো যথেষ্ট ভাল হৈছিলে আৰু আজিৰ ফলাফলত আচলতে ছায়েন্স আৰ্টছ কমাৰ্চ তিনিটা ষ্ট্ৰীমে যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিছে। ধন্যবাদ। সানিয়া শৰ্মা, মই নিউলুক ক্লাছ 11ৰ পৰা পঢ়িছোঁ। মই আজি ষ্টাৰ মাৰ্ক পাইছোঁ হায়াৰ ছেকেণ্ডেৰীত। ইয়াত পঢ়ি মই যথেষ্ট সুখী হৈছোঁ। মেমহঁতে বহুত ভালদৰে আমাক পঢ়ায়, বহুত মৰমেৰে কিবা এটা নোৱাৰিলেও যিকোনো সময়তে হেল্প কৰিছিলে। তেওঁলোকে প্ৰতিটো সময়তে আমাৰ লগত আছিলে। যিকোনো কথা মেমহঁতৰ লগত শ্বেয়াৰ কৰিব পাৰিছিলোঁ। পঢ়াৰ লগতে বহুত ইম'চনেল ছাপৰ্ট দিছিলে মেমহঁতে আৰু সেই হিচাপে আমাৰ বেটছৰ সকলোৰে ৰিজাল্ট ভাল হৈছে আৰু নতুনকৈ অহা সকলোকো মই ক'ব বিচাৰোঁ আপোনালোকে নিউলুকত নিশ্চয় জইন কৰক। ইয়াত বহুত ভালদৰে পঢ়া শুনা কৰা লগতে ভাল গাইডেঞ্চ এটা পোৱাৰ আশা কৰিব পাৰি। ধন্যবাদ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।